ষ্টেটত কংগ্ৰেছ দলটো ৰাডাৰলেছিভ গুৰি পঠা নটকা নাৱৰ নিচিনা এটা ব্যৱস্থা হৈছে আৰু এই ব্যৱস্থাৰে এতিয়া আপোনালোকক যি ব্যৱস্থা আছে তেওঁলোকৰ মাজৰ পৰাই বহুতে মোক কৈছে যে আমি এতিয়া যলৈকে যাওঁ আৰু কংগ্ৰেছ অফিচত গ'লেতো হেলমেট পিন্ধি যাব লাগিব এনেকুৱা এটা ব্যৱস্থা তেওঁলোকৰ মাজত হৈছে তেওঁলোকৰ এতিয়া বাক বিতংগ যুদ্ধ চব হৈছে মাৰপিটটো হ'বলৈ বাকী আছে নিজৰ ভিতৰত মাৰপিটটো হ'বলৈ বাকী আছে সেইখিনিও হোৱাৰ এটা উপক্ৰম হৈছে যিহেতু আজি কংগ্ৰেছ অফিচত আজি 5 বছৰ আগত কংগ্ৰেছ যি ধৰণে সংগঠিত আছিল আজি লাষ্ট 6 মাহত গ্ৰাফডাল ইমান তললৈ নামিছে যে এই গোটেই কথাটোৱে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলক মাজত ইমান নিৰাশা কৰি দিছে সেই নিৰাশাত হতভম্ব হৈ তেওঁলোকে অন্য দললৈ যোৱাৰ এটা ব্যৱস্থা হাতত লৈছে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে কংগ্ৰেছ দলে খুব ভালকৈ ট্ৰাই কৰক লোকসভাত 29ত ভাল এজন অপজিশ্যন হ'ব পাৰে নেকি এই ব্যৱস্থাটো হাতত লওক